লাষ্ট মোমেণ্ট অফ দ্য মেটচ আৰু আমাৰ অসমৰ গৌৰৱ পাৰ্থিৱ গগৈ স্ক'ৰ্ড আ বেংগাৰ এণ্ড নৰ্থ ইষ্ট ইউনাইটেড উইনছ। ইয়াতকে ভাল চিনাৰিঅ' এজ এ ফেন আৰু কি হ'ব পাৰে ষ্টেডিয়ামত। পাগলা হৈ গৈছিলোঁ যেতিয়া লাষ্ট মিনিটত পাৰ্থিৱ গগৈ এজ এ ছাবষ্টিটিউশ্যন আহি গ'ল মাৰি নৰ্থ ইষ্ট ইউনাইটেডক অলমষ্ট ৰেলিগেশ্যনৰ পৰা বচাই দিলে। এতিয়া বহুত কম চান্স আছে যে নৰ্থ ইষ্ট ইউনাইটেড এইবাৰ ৰেলিগেট হ'ব। ৰেলিগেটটো নহয় আমাৰ এতিয়া টপ 5 টপ 6ত অহাৰ চান্স বনি গৈছে, যদিহে আমি নেক্সট দুখন মেটচ জিকিব পাৰোঁ। কি মেটচ আছিল! আমি প্ৰথমতে গ'ল মাৰিছোঁ জিঠিন, দেন কামছ এণ্ডিছ পেনাল্টি। তাৰে পিছত আৰু কি ভাল লগা কথা যে তেওঁলোকে ইণ্টাৰ কাছিয়ে এখন ৰেড কাৰ্ড পাইছে 62 মিনিটত। হা কি ফূৰ্তি যে আৰু 2 গ'ল দিম। কিন্তু তাৰে পিছতে কি দেখিছোঁ, আমাৰ কোচেও কৈছে যে আমি স্লেপ্ট, আমি শুই গৈছিলোঁ। তাৰ ফলত আমি আকৌ 2 গ'ল খালোঁ। মনটো ইমান মৰি গ'ল যে কি হৈ গ'ল, হোৱাট দ্য ফাক ডিড জাষ্ট হেপেন। কিন্তু তাৰ পিছতে অসমৰ গৌৰৱ, মোৰ লাভ, আই লাভ গগৈদা ষ্টেডিয়ামত আহিল, গগৈদা পিটছত আহিল এণ্ড স্ক'ৰ্ড আ লাষ্ট মিনিট বেংগাৰ। দিছ ইজ হোৱাট পিক ISL ইজ, দিছ ইজ হোৱাট উই গ' টু দ্য ষ্টেডিয়ামছ ফৰ। কিন্তু এইখিনিতে আমি শলাগ ল'ব লাগিব সেইসকল অনুৰাগীৰ, সেইসকল সমৰ্থকৰ যোনবিলাকে অধিকাংশ সমৰ্থক ষ্টেডিয়ামলৈ নহাৰ সিদ্ধান্ত লোৱাৰ পিছতো তেওঁলোকে প্ৰত্যেকখন মেটছত বেচেৰা ছাপৰ্ট কৰিব আহে। আনকি একদম লাষ্টলৈ ৰখি থাকি হাৰক বা জিকক খেলুৱৈসকলক তালি বজায়, ক্লেপ কৰে। লাষ্টত খেলুৱৈসকল বাছত উঠালৈকে তাত ৰখি থাকে। সৰু সৰু ল'ৰা ছোৱালী, এইবিলাক হৈছে আমাৰ ভৱিষ্যত। আমাৰতো দিন গেল, কিন্তু এই সৰু ল'ৰা ছোৱালীবিলাকে বা য়ং টেলেণ্টছবিলাকে যেতিয়া তেওঁলোকৰ খেলুৱৈসকলক দেখে যে য়েছ এইটো ক্লাবত মই খেলিব লাগিব, তেতিয়া মোৰো মনটো ভাল লাগি যায় যে হওক, কাবাৰ নহয় কাবাৰটো সপোন পূৰা হৈছে। তো আপোনালোকো আহক 10 তাৰিখ আৰু 17 তাৰিখ লাষ্ট 2 মেটচ এইটো ছিজনৰ। আহক আমি ছাপোৰ্ট কৰোঁ নৰ্থ ইষ্ট ইউনাইটেডক। লং লিভ নৰ্থ ইষ্ট ইউনাইটেড।